আপুনি জানেনে শীতকালত কি খালে ডিঙিৰ বিষ দ্ৰুত কমি যায়? কেঁচা বুট খালে আমাৰ শৰীৰত কি বৃদ্ধি হয়? কিমান বছৰৰ পিছত মানুহৰ হাড় দুৰ্বল হ'বলৈ আৰম্ভ কৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অতিৰিক্ত কোনটো আহাৰ খালে মানুহৰ শৰীৰৰ হাড় দুৰ্বল হৈ পৰে? অপশ্যনসমূহ হৈছে ক ৰুটি, খ চাহ, গ ভাত, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চাহ। অতিৰিক্ত চাহ খালে মানুহৰ শৰীৰৰ হাড় দুৰ্বল হৈ পৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ চুলি সৰি পৰা বন্ধ হৈ যায়? অপশ্যনসমূহ হৈছে ক কল, খ মধুৰিআম, গ কিচমিচ, ঘ নেমু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমু। নেমু ফল খালে চুলি সৰি পৰা বন্ধ হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি মিহলাই খালে লিভাৰৰ সমস্যা হয়? অপশ্যনসমূহ হৈছে ক চেনি, খ বিস্কুট, গ কেক, ঘ চাহপাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চেনি। চাহৰ লগত অতিৰিক্ত চেনি মিহলাই খালে লিভাৰৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত হিমোগ্লোবিনৰ অভাৱত কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ কেঞ্চাৰ, গ ডায়েবেটিছ, ঘ এনিমিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এনিমিয়া। শৰীৰত হিমোগ্লোবিনৰ অভাৱত এনিমিয়া বেমাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডায়েবেটিছ কোন হৰমনৰ লগত জড়িত? অপশ্যনসমূহ হৈছে ক থাইৰক্সিন, খ ইনচুলিন, গ এড্ৰেনালিন, ঘ ইষ্ট্ৰজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইনচুলিন। ডায়েবেটিছ ইনচুলিন হৰমনৰ লগত জড়িত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে দাঁতৰ আলুৰ বিষ ভাল হয়? অপশ্যনসমূহ হৈছে ক কৰ্দৈ, খ আম, গ নগা টেঙা, ঘ নাচপতি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কৰ্দৈ। কৰ্দৈ ফল খালে দাঁতৰ আলুৰ বিষ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিত যোগাসন কৰিলে শৰীৰৰ কোনটো অংগ সুস্থ থাকে? অপশ্যনসমূহ হৈছে ক কিডনী, খ হাঁওফাঁও, গ হৃদপিণ্ড, ঘ মগজু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গ ঘ হাঁওফাঁও, হৃদপিণ্ড, মগজু। নিয়মিত যোগাসন কৰিলে শৰীৰৰ হাঁওফাঁও, হৃদপিণ্ড, মগজু এই তিনিওটা অংগ সুস্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কি খালে শৰীৰ শক্তিশালী হৈ থাকে? অপশ্যনসমূহ হৈছে ক চাহ, খ আপেল, গ বাদাম, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাদাম। প্ৰতিদিনে ৰাতিপুৱা ৰাতি তিয়াই থোৱা বাদাম খালে শৰীৰ শক্তিশালী হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লং চোবাই খালে শৰীৰত কি হয়? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ কমে, খ বাত বিষ কমে, গ টোপনি কম হয়, ঘ মুখৰ দুৰ্গন্ধ কমে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মুখৰ দুৰ্গন্ধ কমে। লং চোবাই খালে মুখৰ দুৰ্গন্ধ কমে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আদাৰ চাহ খালে শৰীৰত কোনটো বেমাৰ কমি যায়? অপশ্যনসমূহ হৈছে ক পেটৰ বিষ, খ চৰ্দি কাহ, গ বমি ভাৱ, ঘ জ্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চৰ্দি কাহ। আদাৰ চাহ খালে শৰীৰৰ চৰ্দি কাহ বেমাৰ দ্ৰুত কমি যায়।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ধনিয়া পাত খালে আমাৰ শৰীৰত কি দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক কলেষ্ট্ৰল, খ ওজন, গ বাত বিষ, ঘ পেট চলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কলেষ্ট্ৰল। ধনিয়া পাত খালে আমাৰ শৰীৰৰ কলেষ্ট্ৰল দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে অলপ সময়ৰ ভিতৰতে মূৰৰ বিষ নিৰাময় কৰিব পাৰি? অপশ্যনসমূহ হৈছে ক কল, খ নেমু, গ মৌ, ঘ আদা চাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আদা চাহ। আদা চাহ খালে অলপ সময়ৰ ভিতৰতে মূৰৰ বিষ নিৰাময় কৰিব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত কি খালে ডিঙিৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক জিৰা, খ নিমখ, গ আদা, ঘ লং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আদা। শীতকালত আদা খালে ডিঙিৰ বিষ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তুলসী গছৰ পাতৰ লগত কি মিহলাই খালে তেজ প্ৰস্ৰাৱ বন্ধ হৈ যায়? অপশ্যনসমূহ হৈছে ক পানী, খ গাখীৰ, গ চেনি, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। তুলসী গছৰ পাতৰ লগত মৌ মিহলাই খালে তেজ প্ৰস্ৰাৱ বন্ধ হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা বুট খালে আমাৰ শৰীৰত কি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক স্মৃতি শক্তি, খ পেশীৰ শক্তি, গ খং, ঘ টোপনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পেশীৰ শক্তি। কেঁচা বুট খালে আমাৰ শৰীৰত পেশীৰ শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেলছিয়াম কিহৰ বাবে প্ৰয়োজনীয়? অপশ্যনসমূহ হৈছে ক দাঁত আৰু হাড়ৰ বাবে, খ চকুৰ বাবে, গ ছালৰ বাবে, ঘ মগজুৰ বাবে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দাঁত আৰু হাড়ৰ বাবে। কেলছিয়াম দাঁত আৰু হাড়ৰ বাবে প্ৰয়োজনীয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক চেনি, খ ঘি, গ মৌ, ঘ আখৰোট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আখৰোট। গাখীৰৰ লগত আখৰোট মিহলাই খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমান বছৰৰ পিছত মানুহৰ হাড় দুৰ্বল হ'বলৈ আৰম্ভ কৰে? অপশ্যনসমূহ হৈছে ক 30 বছৰ, খ 40 বছৰ, গ 50 বছৰ, ঘ 60 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 40 বছৰ। 40 বছৰ বয়সৰ পিছত মানুহৰ হাড় দুৰ্বল হ'বলৈ আৰম্ভ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো উদ্ভিদৰ পাত খালে কুষ্ঠ ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জালুক, খ শিলিখা, গ মানিমুনি, ঘ ছজিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মানিমুনি। মানিমুনি উদ্ভিদৰ পাত খালে কুষ্ঠ ৰোগ দ্ৰুত নিৰাময় হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পানীৰ লগত কি মিহলাই খালে পেটৰ গেষ্ট্ৰিকৰ সমস্যা নাইকিয়া হৈ যায়? অপশ্যনসমূহ হৈছে ক মেথি, খ চেনি, গ নিমখ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মেথি। পানীৰ লগত মেথি মিহলাই খালে পেটৰ গেষ্ট্ৰিকৰ সমস্যা নাইকিয়া হৈ যায়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।